ফাংচন চাবলৈ তোমাৰ পাছ লৈছিলোঁ, কিন্তু আজি মই জানো জোনালী, তোমাক একেবাৰে নিজৰ কৰিবলৈ কোনেও বাধা নিদিয়ে, দিব নোৱাৰেও। মায়ে বিচাৰিছে তুমি আমাৰ ঘৰৰ বোৱাৰী হৈ অহাটো। নীল আৰু জোনালীৰ মনৰ মিল ঘটিছে, আৰু এই মিলনক বাধা দি মইতো মোৰ একমাত্ৰ ল'ৰাটোৰ অন্তৰখন ভাঙিব নোৱাৰোঁ। ঠিক আছে, ডাঙৰ মানুহৰ লগত মিত্ৰিয়ালি কৰিব গৈছেতো, এইবাৰ বুজিব মই যি কওঁ সেইটো কৰিহে আৰু। হেমন্ত, মই ইমানকে কোৱাৰ পিছত আপুনি এই ভুলটো কিয় কৰিলে? নীলৰ নিচিনা এটা ভাল ল'ৰালৈ জোনালীৰ নিচিনা এজনী সাধাৰণ বিহু নচা ছোৱালীৰ বাহিৰে আপুনি অন্য কাৰো কথা ভাবিব নোৱাৰিলে? মইতো বাৰে বাৰে আপোনাক সাৱধান কৰি দিছিলোঁ। ৰবীন কাকতিৰ নিচিনা নিজৰ বাগানৰ ক্লাৰ্ক এজনৰ লগত সম্বন্ধ কৰিলে আপোনালোকৰ বাবে এই বাগান চলোৱাটো অসম্ভৱ হৈ উঠিব। কিয় অসম্ভৱ হ'ব? ৰবীন দা কোন সেই কথাটোতো আমি ভবা নাই, আৰু মইতো জোনালীৰ লগত সম্বন্ধ কৰিব খুজিছোঁ। কিন্তু নীল, জোনালী এজনী সাধাৰণ অশিক্ষিত ছোৱালী। তোমাৰ নিচিনা এটা ল'ৰাৰ বাবে হেমন্ত দা, আপুনি এইমাত্ৰ যিখিনি কথা ক'লে ভৱিষ্যতে যেন কেতিয়াও নুশুনো। কাৰণ জোনালীক মই মোৰ মনৰ যিখন আসনত বহুৱাইছোঁ, তেওঁক তাৰ পৰা আঁতৰাব খোজাজনক মই কেতিয়াও ক্ষমা নকৰোঁ। মনত ৰাখিব, জোনালী এতিয়া সাধাৰণ ছোৱালী নহয়, তেওঁ সেউজবাৰী বাগিচাৰ ভৱিষ্যতৰ গৰাকী। বাপৰে মাইদেউ, এওঁলোকৰ আঙুঠি পিন্ধোৱাটো বাদ দিয়ক, একেবাৰে বিয়াখনকে পাতি পেলোৱা ভাল হ'ব নেকি? হেমন্ত দা, তোমাৰ চাগে মোৰ ওপৰত খঙে উঠিছিল। আচলতে মই তোমাক পৰীক্ষাহে কৰিম। সঁচাকৈ জোনালী বৰ লাকি ছোৱালী। আৰু তুমি? আৰু মই কি? তুমি আজি অৱশ্যে মই ক'ব পাৰোঁ, তোমাৰ মাজত মই যেন আজি আকৌ এবাৰ ছাৰক দেখা পাইছোঁ। আমাৰ কিন্তু ভাৱ হৈছিল যে তুমি হয়তো আমাক বেয়াও পাব পাৰা। মই আপোনালোকক বেয়া পাম? আপোনালোকে যে প্ৰথমে জোনালীৰ কাৰণে মোৰ কথা ভাবিছিল। এটা সঁচা কথা কওঁনে? সঁচা কথা? আৰু কি, মাহিদেৱে কোৱাৰ আগতে মইতো জোনালী নালাগে আন কোনো ছোৱালীৰ কথা ভবা নাছিলোঁ। হেমন্ত, মাহিদেউ, এওঁৰ পৰীক্ষাৰ পাছতে বিয়াখন পাতি দিব লাগিব। আপোনাকো এটা লগ লাগে দিয়কচোন। নীল, ৰিং চেৰিমনিটো চাগে ছাৰৰ বছৰেকীয়াৰ পাছতহে হ'ব। আৰু এমাহৰ পাছত। এমাহনো কি, চাওঁতে চাওঁতে পাৰ হৈ যাব। কিন্তু এতিয়া এইবোৰ কথা বাদ দি বেগেতে ওলোৱা। ওলাম? আমি ক'বালৈ যাম নেকি? আৰু কি, মায়ে তোমাক মাতিছে। কিন্তু কি? তুমি চাগে ভাবিছা মানুহে কি ক'ব, সেয়াইতো। আৰু ক'লেই যেনিবা, তাতনো কি হ'ল? এতিয়া যোৱা, আৰে যোৱা। আপুনি কাৰোবাক বিচাৰি আহিছে নেকি? মই কিন্তু আপোনাক ঠিক চিনিব পৰা নাইতো। কেনেকৈ চিনিব? প্ৰায় 20 বছৰে হ'ল। মই বিনন্দ। মানে বিনন্দ শৰ্মা, আমাৰ নগেন বৰ্মনৰ লগত যে এবাৰ আহিছিল। আচৰিত হৈছে চাগে, ভাবিছে চাগে মইনো এইটো ৰূপ ধৰি ইমান দিনৰ মূৰত ক'ৰ পৰা ওলালো। চব মাৰে মহিমা এইটো। সেই যে আহিছিলো, ইয়াৰ পাছত উভতি গৈ ইটোৰ পিছত সিটো দুৰ্যোগে মোৰ গোটেই জীৱনটো থানবান কৰি পেলালে। সংসাৰখন আৰম্ভ কৰোঁতেই পত্নীক হেৰুৱালো। ঘৰ দুৱাৰ সকলো লুইতৰ বুকুত জাহ গ'ল। জীৱনৰ গতিপথে সলনি হৈ গ'লাই দিওঁ। এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ঘূৰি শেষত মাৰ চৰণতে জীৱনটো সঁপি দিলোঁ। কামাখ্যালৈ আহিছিলোঁ।
ভাবিলোঁ এবাৰ আপোনালোককো চাই মেলি যাওঁ। আমাৰ খবৰ? কোৱাৰ প্ৰয়োজন নাই। বৰ্মনৰ মুখত মই সকলো শুনিছোঁ। ল'ৰাটো চাগে ডাঙৰে হ'ব পাৰে। ডাঙৰ মানে? আপুনি বৰ ভাল সময়তে আহিছে। যোৱাকালি তাৰ বিয়াও ঠিক হৈছে। বিয়া? কি হ'ল? নাই, আচৰিত লাগিছে। তেওঁ সৌ সিদিনাহে যেন নিচেই অকণমানি কৈ থাকোঁতেই দেখিছিলোঁ। আহিলিনে? শৰ্মা, চিনিব পাৰিছেনে? এয়া মোৰ ল'ৰা নীল আৰু এয়া জোনালী, আমাৰ হ'বলগীয়া বোৱাৰী। তুমি নিশ্চয় মোক চিনিব পৰা নাই। তুমি সৰু হৈ থাকোঁতেই মই তোমাক দেখিছিলোঁ। ভগৱানে তোমালোকৰ মংগল কৰক। তেতিয়াহ'লে আইদেউ, আজিলৈ যাওঁহে আৰু। নাই নাই, সেইটো কেনেকুৱা কথা? ইমান দিনৰ মূৰত আহি এনেকৈ থিয় থিয় যাবনে? ৰ'ব, মই চাহ জলপানৰ ব্যৱস্থা কৰোঁগৈ। তুমি ৰোৱা মা, মই বিষ্ণু কাকাক কওঁগৈ। আপুনি অলপ ৰ'বচোন দেই, ব'লা যাওঁ। কি হ'ল? কি চিন্তা কৰিছে? এৰা, চিন্তাৰেতো কথা এইটো। শৰ্মা, এয়া মোৰ নিজৰ কথা নহয়, কিন্তু দেৱী মায়ে মোক ক'বলৈ বাধ্য কৰিছে। নীল আৰু জোনালীৰ মিলন এই জীৱনত সম্ভৱ নহয়। এইবোৰ আপুনি কি কৈছে শৰ্মা? কৈছোঁ, কিন্তু মই নিজেই কোৱা নাই। সকলো দেৱী মাৰ নিৰ্দেশ। আপোনাক সাৱধান কৰি দিবলৈহে মই কথাখিনি কৈছোঁ। কিন্তু কিবা যদি দুখ আছে? দুখ খন্দাব পাৰি, কিন্তু বিধাতাৰ লিখাহে মচিব নোৱাৰি আইদেউ। মই আৰু ইয়াত নবহোঁ। ইমান দিনৰ মূৰত আহি আপোনাক দুখে দিলোঁ। মোক ক্ষমা কৰিব আইদেউ। এয়াই মোৰ আইতা জোনালী। জন্ম হ'লেই যে মৃত্যু হ'ব, এই সঁচা কথাটো মই আইতাক হেৰুৱাৰ পাছতহে শিকিছিলোঁ। গীতাটো আছে, মানুহৰ দেহাটোৰহে বিলুপ্তি ঘটে, কিন্তু আত্মা কেতিয়াও নমৰে। গীতাখন পঢ়িবাচোন কেতিয়াবা। পঢ়িম। নোৱাৰো দেই, তুমিতো জানাই মই পঢ়াত কিমান ভাল। ঠিক আছে, ময়ে পঢ়ি শুনাম। কিন্তু জীৱনৰ অৰ্থ নুবুজাকৈ জীয়াই থাকি জানো কিবা লাভ আছে জোনালী? নীল? অঁ মা, তেওঁ গ'লগৈ নেকি? বিষ্ণু কাকাই চাহ দিলে জানো? নালাগে, তেখেত গ'লগৈ। কিন্তু তই জোনালীক এইবোৰ কি কথা কৈ আছ? নাই, আইতাৰ কথা কৈ আছিলোতো। তেওঁ ঢুকোৱাৰ পাছত যে মই হ'ব আৰু থচোন। ছোৱালীজনী আজি প্ৰথম ঘৰখন লৈ আহিছে, তোৰ পাতিবলৈ আৰু বেলেগ কথা নাই? অঁ চাওকচোন বৰ্মা, এওঁ কৈ আছে মই বোলে গীতাখন পঢ়িব লাগে। অঁ পঢ়িবা, কিন্তু সেইবোৰ পঢ়াৰ এতিয়াই তোমাৰ বয়স হোৱা নাই নহয়। কিন্তু কাইলৈ এপাক ওলাবাচোন, বাবা থানৰ পৰা আহিমগৈ। পিতাম্বৰ কাই,
এওঁ মুখে সকলো গম পালোৱেই। মই তোক কি কৈছিলোঁ, বিশ্বাসটোহে আচল কথা, বুজিছ? ইজনে সিজনক বিশ্বাস কৰিব পাৰিলে দুখন অন্তৰ মিলনত কোনেও বাধা দিব নোৱাৰে। এইবোৰ আপুনি কি কৈছে শৰ্মা? কৈছোঁ মই নিজে একো কোৱা নাই, সকলো দেৱীমাৰীৰ নিৰ্দেশ। আপোনাক সাৱধান কৰি দিবলৈহে মই কথাখিনি কৈছোঁ। কিন্তু কিবা যদি দুখ আছে? দুখ খন্দাব পাৰি, কিন্তু বিধাতাৰ লিখা মচিব নোৱাৰি। আইদেউ ইমানকৈ কি ভাবিছা? এওঁৱে পীতাম্বৰ তামুলী। এওঁৰ ঢোলৰ চাপৰ শুনিলে মৰা মানুহো চাগে নাচিবলৈ আৰম্ভ কৰিব। আমি যাওঁ ব'ল। ৰ'বা পীতাম্বৰ কাই, আমাৰ বিয়াত কিন্তু তুমি দৰাঘৰীয়া হ'ব লাগিব দেই। তুমি ঢোলৰ চাপৰ মাৰিলে কইনা ঘৰো গম পাব লাগিব যে দৰা আহিব হ'লেই। সেইটো আশা নকৰিবা দেই, পীতাম্বৰকাই আমাৰ ঘৰতহে থাকিব। কিন্তু হ'ব আৰু দেচোন, আগতে বিয়াৰ দিন বাৰবোৰ ঠিক হওক। আমি যাওঁ ব'লা। তুমি কেতিয়াবা আহিবাচোন। হ'ব, আহিছোঁ। আহা। আহিছোঁ পীতাম্বৰ কাই। আহিবা। জোনাকৰ বৰষুণ দেখিছানে কৰবাত কেতিয়াবা? নাই 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 নাই, বিয়া ইয়াৰ পৰা পাতিব লাগিব। আমি আছোঁ নহয়, আপুনি আমাৰ বাগানৰ কৰ্মচাৰী। আমি আপোনাক চব সুবিধা কৰি দিম নহয়। তাতে দৰাঘৰীয়া হ'ল বাগানৰ মালিক পক্ষ। মই চাগে ঘড়ীৰ পেণ্ডুলামটোৰ দৰে এবাৰ দৰা ঘৰ এবাৰ কইনা ঘৰ কৰি ঘূৰি ফুৰিব লাগিব। কি হ'ল কাকু, আচৰিত হৈছেতো? আৰে আগৰ কথাবোৰ বাদ দিয়ক না। মইতো বিয়া বাৰুৰ কথা এইবোৰ ভবাই নাছিলোঁ। মাহিদেৱে কোৱা বাবেহে মই এনেকৈ ঠিক আছোঁ, বুজিছে? আপুনি বহক, মই অকণমান চাহ কৰিবলৈ কওঁ কৈ। ৰ'ব ৰ'ব ৰ'ব, চাহ থাককহে। একাপ চাহ খুৱাই আপুনি পাল মাৰিব খুজিছে? হা, এদিন আহি ভাতকে খাই যাম দিয়ক। হা, আহোঁ। মইতো একোৱে বুজিব পৰা নাই। মানুহটো দেখোন একেবাৰে সলনি হৈ গ'ল। সলনি হ'ব? অতি ভক্তি চোৰৰ লক্ষণ বুলি এনেই নকয়। এই মানুহটোক কিন্তু কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। আন যিয়ে নহওক, তেওঁ কিন্তু আমাৰ কেতিয়াও ভাল হোৱাটো নিবিচাৰে। এয়া মোৰ নিজৰ কথা নহয়, কিন্তু দেৱীমাই মোক ক'বলৈ বাধ্য কৰিছে। নীল আৰু জোনালীৰ মিলন এই জীৱনত সম্ভৱ নহয়। কৈছোঁ, মই নিজে একো কোৱা নাই, সকলো দেৱীমাৰে নিৰ্দেশ। আপোনাক সাৱধান কৰি দিবলৈহে মোক কথাখিনি কৈছোঁ। আৰে তুমি হ'বলা এতিয়াও সেই কথাটোকে ভাবি আছা। ইমান দিনৰ মূৰত আহি তোমাৰ বিনন্দ শৰ্মাই ক'ব খুজিছে যে তেওঁ এতিয়া সাধাৰণ মানুহ নহয়, তেওঁ এজন মহান মানুহ। তেওঁৰ এই ভৱিষ্যবাণীটোকে বিশ্বাস কৰি তুমি এতিয়া অদৰকাৰীকৈ মন বেয়া কৰিছা। কথাবোৰতো ইমান সহজভাৱে উৰুৱাই দিছ কিয়? তহঁতক দেখাৰ দিনা মানুহজনৰ মুখত যিটো ভয়ৰ ভাৱ ফুটি উঠিছিল, তহঁতে মন কৰা নাছিলি, কিন্তু মই দেখিছিলোঁ। মা, কোনোবাই যদি ইমান সঠিককৈ ভৱিষ্যতবাণী কৰিব পাৰিলেহেঁতেন, পৃথিৱীত দুখী মানুহৰ সংখ্যাই কমি গ'লহেঁতেন। আৰু চোৱা মা, দুদিনমানৰ কাৰণে আহি তোমাৰ এই দুখ দেখিলে মই জানো তাত শান্তিত থাকিব পাৰিম?
হেল্ল' অঁ বিজিত দা নাই বিয়া আৰু কি মায়ে এংগেজমেণ্টটো হৈ যোৱাটোৱে বিচাৰিছে ঠিক আছে তুমি বাৰু কাইলৈ আহাচোন নতুন ডাক্তৰ ক'তা ঠিক আছে মই হেমন্ত দাক সুধিম বাৰু মোৰ তেতিয়া বয়স 7 বছৰ মোৰ দেউতাই দ্বিতীয়বাৰ বিয়া কৰালে আৰু তেতিয়াৰ পৰা আজিলৈকে মই কোনো মানুহক আপোন বুলি ভাবিব পৰা নাই মোৰ মাহীয়ে মোৰ দেউতাই আৰু মোৰ সতীয়া ভাইটিয়ে মোৰ ভিতৰখনত ইমান বিষ ভৰাই দিলে মই যদি কাৰোবাৰ কাষলৈ যাওঁ সেই বিষবোৰে মোক তেওঁলোকৰ পৰা আঁতৰাই পঠিয়ায় কিন্তু মইতো আজি ইমান দিনে তোৰ লগত জোক লগা দি লাগিয়ে আছোঁ মই মানুহৰ কথা কৈছোঁ ষ্টুপিড তোৰ কথা কোৱা নাই আৰু ইছমাইল এতিয়া মোৰ লগত যি হ'ল তাত মই আচৰিত হোৱা নাই দুখো পোৱা নাই কিন্তু মোৰ ভিতৰৰ বিষবোৰ ওলাই আহিবলৈ বৰকৈ উৎপাত কৰিছে তই সাজু হৈ থাকিবি ইছমাইল কাৰোবাৰ কিবা এটা বৰ ডাঙৰ সৰ্বনাশ নকৰালৈকে মোৰ ভিতৰৰ বিষবোৰ কেতিয়াও শান্ত নহয় সৰুতে এইবোৰ ৰাস্তাত মই খুব চাইকেল চলাইছিলোঁ আৰু বিষ্ণু কাকাই নীল বাবা বুলি পিছে পিছে দৌৰিছিল তেওঁ আপোনালোকৰ ঘৰত বহুত দিনৰ পৰা আছে আৰু নেকি কি কথাষাৰ ওলাইছে যেতিয়া আৰু এটা কথা তোমাক কৈ থওঁ কি মই নাথাকোঁতে যদি তোমাৰ কিবা দৰকাৰ হয় যিকোনো কথা তুমি বিষ্ণু কাকাক ক'ব পাৰা কিয় কাৰণ তেওঁতকৈ আৰু বিশ্বাসী মানুহ ইয়াত কোনোবা আছে বুলি মই তোমাক ক'ব নোৱাৰোঁ ব'লা কি হ'ল সোঁফালে চোৱা বলক আমি যাওঁ ব'লা সি গৈ পোৱাৰ খবৰটো নাপালে তোমাৰ জানো চিন্তা লাগি নাথাকিব চিন্তা সঁচাকৈ চিন্তা কৰিবলগীয়া কিবা হৈছে নেকি মাহীদেউ চোৱাচোন ই নীলে ফোনে কৰাগৈ নাই গুৱাহাটীৰ পৰা পালেগৈ নে নাই বাছখনৰ কিবা এক্সিডেণ্ট হোৱা নাই